আমি যদি ক'বলৈ যাওঁ চাৰিওফালে হুকাকুল পৰিৱেশ কোনেও আচলতে কাকো বুজাব নোৱাৰা এটা পৰিৱেশ তাৰ মাজতে আধ্যাত্মিকতা যিটো পৰম্পৰা সেই পৰম্পৰাটো ৰক্ষা কৰিবৰ বাবেই প্ৰত্যেকেই পূজা আচলতে তেওঁলোকে পালন কৰি আছে বুলি ক'ব লাগিব আৰু এই মুহূৰ্তত আমি সেই পৰিৱেশটো অকণমান দেখুৱাব বিচাৰিছোঁ যে অষ্টমী আজি আৰু অষ্টমী উপলক্ষে আমি মণিপুৰী বস্তিৰ এটা বিশেষ পূজা মণ্ডপত উপস্থিত আছোঁ আৰু পূজা মণ্ডপটো খুব সুন্দৰকৈ তেওঁলোকে আটকধুনীয়াকৈ নিৰ্মাণ কৰিছিল এই পূজা মণ্ডপটো হৈছে দিল্লীৰ অক্ষৰধাম যিটো টেম্পল আছে সেই টেম্পলৰ আৰ্হিৰে এইদৰে নিৰ্মাণ কৰিছিল তেওঁলোকে খুব সুন্দৰকৈ নিৰ্মাণ কৰিছিল আমি দেখিছিলোঁ তাৰপিছত যেতিয়া জুবিনদাৰ কথাটো আহিল তাৰপিছত কিন্তু সকলোৱে এক প্ৰকাৰৰ হুকাকুল হৈ পৰিল আৰু কেৱল আমি যদি চাবলৈ যাওঁ কেৱল তেওঁলোকে আধ্যাত্মিকতা যিটো পৰম্পৰা সেই পৰম্পৰাটোহে এই মুহূৰ্তত দেখিবলৈ পোৱা গৈছে তেওঁলোকে পূজাভাগ কৰিছে এই দেখিছে আপোনালোকে জুবিনদাৰ ফটো তেওঁলোকে ইয়াতে স্থাপন কৰিছে ফটো স্থাপন কৰি তেওঁলোকে শ্ৰদ্ধাঞ্জলি জনাইছে মুঠতে ক'বলৈ গ'লে প্ৰত্যেকগৰাকী অসমীয়াই আজি জুবিন গাৰ্গক হেৰুৱাই এইদৰে তেওঁলোকে ম্ৰিয়মান হৈ আছে শোকত ম্ৰিয়মান হৈ আছে কোনেও আচলতে সহজভাৱে আচলতে ল'ব পৰা নাই জুবিন দা যে আমাৰ মাজৰ পৰা গুচি গ'ল এই কথাটো কোনেও আচলতে সহজভাৱে ল'ব পৰা নাই তাৰ মাজতে কিন্তু আমি পূজাভাগো কৰিব লাগিব যিহেতু ধৰালৈ মা নামি আহিছে ধৰালৈ মা নামি অহাৰ যিটো পৰম্পৰা আমি সেই পৰম্পৰাখিনি কৰিব লাগিব এই দেখিছে আপোনালোকে তেওঁলোকে দেৱী মাৰ চৰণত আশীষ লৈ এইদৰে তেওঁলোকে উভতি আহিছে আমি মণ্ডপটো অকণমান দেখুৱাবলৈ যত্ন কৰিম এইটো হৈছে মণ্ডপটো হৈছে এয়া অক্ষৰধামৰ দিল্লীৰ যিটো অক্ষৰধাম সেই অক্ষৰধামৰ মণ্ডপ দেখিবলৈ পোৱা গৈছে এগৰাকী মহিলা তেখেতে পূজা কৰি আহিছে অকণমান জানিব খুজিম प्रसादी चढ़ाने आए थे दुर्गा जी को प्रसाद चढ़ाने आया था खोज भरता है हम लोग में अच्छा अष्टमी है जी हाँ अष्टमी है आपको क्या लगता है जुबिन गार्ग को आप मालूम है हाँ जुबिन दा हाँ बहुत दुख लगता है बहुत दुख लगता है हाँ दुख लगता है ধন্যবাদ সকলোৱে আচলতে মিয়মান হৈ আছে জুবিন দাক হেৰুৱাই আৰু আমি সামগ্ৰিকভাৱে যেহেতু পৰিৱেশ দেখুৱাই আছোঁ এই পূজাভাগৰ এইবাৰ 25 বছৰ সম্পূৰ্ণ হৈছে তেওঁলোকৰ গোল্ডেন জুবলি আছিলে আৰু গোল্ডেন জুবলি উপলক্ষে তেওঁলোকে যথেষ্ট ধাক ধুমেৰে এইবাৰ পূজাভাগ কৰিম বুলি ভাবিছিলে অকণমান আপোনালোকৰ কথা পাতিব পাৰোঁ हिंदी में बोले कोई बात नहीं आप लोग कहाँ से ही गुवाहाटी से ही है जी जी यहाँ कैसा माहौल कैसा है यहाँ पे बहुत अच्छा है बहुत अच्छा लग रहा है बहुत अद्भुत है हाँ जी और हमारा जुबिंदा भी यहाँ से चला गया तो थोड़ा सा दुख भी है हाँ वही सेम ठीक थैंक यू মণিপুৰী বস্তিৰ এই পৰিৱেশ আমি দেখুৱাব চেষ্টা কৰিছোঁ যিসকলে বৰ্তমান পূজাভাগ কৰি আহিছে তেওঁলোকৰ সৈতে আমি কথা পাতিবলৈ যত্ন কৰিছোঁ আৰু ভিতৰৰ পৰিৱেশ অকণমান দেখুৱাবলৈ যত্ন কৰিম আমি আৰু সামগ্ৰিকভাৱে যিহেতু আমি জনাইছোঁ যে এই পূজাভাগে এইবাৰ সোণালী জয়ন্তী বৰ্ষ অতিক্ৰম কৰিছে তেওঁলোকে 25 বৰ্ষ অতিক্ৰম কৰিছে আৰু তেওঁলোকে সেই পূজাভাগ এইবাৰ খুব ধুমধামেৰে এবাৰ পাতিম বুলি তেওঁলোকে ভাবিছিল কিন্তু সেয়া হৈ নুঠিলেগৈ মাত্ৰ তেওঁলোকৰ আধ্যাত্মিকতা দেখিবলৈ পোৱা গৈছে ইয়াত আধ্যাত্মিকভাৱে তেওঁলোকে পূজা অৰ্চনা কৰি আছে আৰু সেই দৃশ্য দেখুৱাইছোঁ যিহেতু আজি অষ্টমী আৰু অষ্টমীৰ আৰু আমি যদি চাবলৈ যাওঁ ঢাক ঢোলো আছে কিন্তু ঢাক ঢোল তেওঁলোকে এবাৰ বজোৱা নাই বিশেষভাৱে দেখিবলৈ পাইছে আপোনালোকে তেওঁলোকে এইদৰে বহি আছে কাৰণ আমি জনাব বিচাৰিছোঁ যে এই ঢাক ঢোল যদিও আছে তেওঁলোকে বজোৱা নাই কাৰণ যিটো ফূৰ্তি বা আনন্দ সেই আনন্দটো এবাৰ কৰিবৰ বাবে তেওঁলোকে উৎসুক হোৱা নাই আৰু যেহেতু আমি পৰিৱেশ ভিতৰৰ পৰা দেখুৱাব চেষ্টা কৰিছোঁ এয়া মহা অষ্টমীৰ পৰিৱেশ মহা অষ্টমী আজি পুৱাই আমি আহি উপস্থিত হ'লোহি মণিপুৰী বস্তিত আৰু মণিপুৰী বস্তিৰ আপুনি ইতিমধ্যে কৈছোঁৱেই যে খুব সুন্দৰকৈ তেওঁলোকে পূজাভাগ কৰে প্ৰত্যেক বছৰে কৰে এইবাৰ তেওঁলোকৰ আছিল সোণালী জয়ন্তী বৰ্ষ সোণালী জয়ন্তী বৰ্ষত তেওঁলোকে এইবাৰ খুব সুন্দৰকৈ পূজাভাগ কৰিম বুলি তেওঁলোকে আয়োজন কৰিছিল কিন্তু জুবিনদাৰ যিটো ঘটনা সেই ঘটনাটোৱে সকলোকে মৰ্মাহত কৰা দেখিবলৈ পোৱা গ'ল যদিও তেওঁলোকৰ যিটো আধ্যাত্মিক পৰম্পৰা সেই পৰম্পৰাটো এইদৰে দেখিছে আপোনালোকে সেই পৰম্পৰাটো তেওঁলোকে ধৰি ৰাখিবলৈ চেষ্টা কৰিছে এয়া হৈছে মণিপুৰী বস্তিৰ পৰিৱেশ